everyone, welcome back to Legal Cluster. Azir এই ভিডিওটোত আমি কথা পাতিম বা আমি ডিসকাস কৰিম যে আমি জুডিশিয়াল সার্ভিসৰ প্ৰিপাৰেচনৰ সময়খিনিত কোট ফোকাস কৰিব লাগে. Let us understand where to focus while preparing for judicial service. গতিকে যেহেতু আমি সকলোৱে জানো হেতু এটা এনেকুৱা এটা এক্সাম হয় যত আমাৰ তিনটা স্টেজেস থাকে, প্ৰিলিমছ, মেইনছ এণ্ড ইন্টাৰভিউ. গতিকে এই তিনটা স্টেজৰ বাবে নিজকে তৈয়াৰী কৰোতে নিজকে প্ৰস্তুত কৰিবৰ বাবে আপোনালোকে কিছুমান বস্তুত ফোকাস কৰিব লাগিব আৰু সেই ফোকাস কোট কৰিব লাগিব. আজি আমি এই গোটেই ভিডিওটোত হেয়াই ডিসকাস কৰিম. এতিয়া আমাৰ প্ৰথম পইণ্ট হৈছে যে ফোকাস অন দ্য সিলেবাস. আমি প্ৰথমে জানিব লাগিব সেই সিলেবাসটো কি বা আমাৰ প্ৰধান যেটো ফোকাস থাকিব হেতু আমি আমাৰ দৃষ্টিটো এনি টাইম সিলেবাসত ৰাখিব লাগিব. সিলেবাসৰ বাহিৰে আপুনি একো পঢ়িব নালাগে. আৰু বিশেষকৈ আমাৰ নিৰ্দিষ্ট এখন সিলেবাসও নাই, হেতু সকলোৱে জানে. যদি আমাক মেনশন কৰি থোৱা আছে সিপিসি তাৰ মানে সিপিসি, যদি আমাক মেনশন কৰি থোৱা আছে ট্ৰান্সফাৰ প্ৰপাৰ্টি তাৰ মানে ট্ৰান্সফাৰ প্ৰপাৰ্টি, তাত আমাৰ কোনখিনি পাৰ্টস লাগিব বা কোনখিনি সেকশনস লাগিব, কোনখিনি পোৰশনস লাগিব, সেই বস্তুটো আমাক মেনশন কৰি দিয়া নাই. গতিকে আমাৰ কমপ্লিট যেটো ফোকাস, সেই ফোকাসটো আমাৰ এখন নিৰ্দিষ্ট সিলেবাসলৈ আহিব. তাৰ মানে আমি আমাৰ কাৰণে নিজে এখন সিলেবাস বনাব লাগিব. আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে আগৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছ খিনি ডাউনলোড কৰি যিখিনি ওয়েবসাইটত পোৱাই যায় সেইখিনি ডাউনলোড কৰি চাব লাগিব. আৰু সেই চাই আপোনালোকে গম পাব যে কোনখিনি পোৰশনছৰ পৰা জুডিশিয়াল সাৰ্ভিসে ইম্পৰ্টেন্সটো দিয়ে কোৱেশ্চন কাটোতে. আৰু নেক্সট হৈছে যে আপোনালোকে কেটামান সিলেবাস চাব লাগিব. যেনে ধৰণক এলএলবি ৰ যেটো পোৰশন থাকে, এলএলএম নহয় এলএলবি ৰ যেটো পোৰশন থাকে হেতু আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটি, দেন ডিব্ৰুগড় ইউনিভাৰ্সিটি, তেজপুৰ ইউনিভাৰ্সিটি, শিলচৰ ইউনিভাৰ্সিটি, এনেকুৱা ধৰণৰ আপোনালোকে যিখিনি অসমত ইউনিভাৰ্সিটিৰ আন্ডাৰ এক্সামিনেশন হয় সেই গুটেখিনি সিলেবাস আপোনালোকে চাই এটা কমন সিলেবাস নিজে বনাব লাগিব. তাৰ মানে মই ওজিপি ষ্টুডেন্টছক তেনেকৈ পঢ়াও. গতিকে এখন সিলেবাসত ফোকাস কৰাটো বহুত ইম্পৰ্টেন্ট হয়. আপোনালোকৰ প্ৰথম কামে বা প্ৰথম দায়িত্বটোৱে হৈছে যে সিলেবাসখনক ফোকাস কৰক. সিলেবাসখনে কি বিচাৰিছে, কি ডিমান্ড কৰিছে, সিলেবাসখনত কি আহিব পাৰে বা কি বস্তুখিনি কমন, কি কোনখিনি বস্তুৰ পোৰশন একেবাৰে নাই আহা আজিলৈকে বা কোনোদিন হেতু অহাৰ চান্সেসও নাথাকে ধৰক, সেই তেনেকে ধৰণৰ আপোনালোকে এখন সিলেবাস নিজে বনাব লাগিব. গতিকে প্ৰথম পইণ্টটোৱে ফোকাস অন দা সিলেবাস. নেক্সট পইণ্টটো আহোঁ. সো নেক্সট আমি কোড ফোকাস কৰিব লাগিব, ফোকাস অন দ্য টাইম টেবল. আপোনালোকৰ এখন নিৰ্দিষ্ট টাইম টেবল হোৱাটো খুবেই জৰুৰী. গতিকে এখন নিৰ্দিষ্ট টাইম টেবল নিজে বনাব যে মই ইমান ঘণ্টা ইমান সময় মই পঢ়িম. এনেকুৱা নহয় যে মই 15 মিনিট পঢ়ি উঠি গৈছো বা গধূলি পঢ়িম বুলি ভাবিলো কিন্তু পঢ়াই নহল, হেতু হ'ব নালাগে. এখন সিলেবাস এখন টাইম টেবল আপোনালোকে এনেকৈ বনাব যিখন আপোনালোকে ৰেগুলাৰিটি বেসিছত চলিব পাৰে. তাৰ মানে সদায় সেই টাইম টেবলখন আপোনালোকে ফলো কৰিব পাৰিব লাগিব. আৰু স্পেশাল প্ৰিফাৰেন্স দিব আপোনালোকৰ উইক এন্ড বা যিসকলে প্ৰেক্টিস কৰি আছে যেতিয়া কোৰ্ট বন্ধ থাকে হলিডেজ খিনি ধৰক সেকেন্ড স্যাটাৰডে ফৰ্থ স্যাটাৰডে মিলাই তাৰ পিছতে সানডেজ খিনি থাকিব. গতিকে আপোনালোকে এনে ধৰণে এখন টাইম টেবল বনাব যিখন টাইম টেবল উইক ডেজৰ বাবে বেলেগ আৰু উইক এন্ডৰ বাবে বেলেগ থাকে বা হলিডেজৰ বাবে বেলেগ থাকে. থাৰ্ড পইণ্টটো হৈছে যে থাৰ্ড আপোনালোকে ফোকাস কোড দিব. থাৰ্ড ফোকাসটো দিব লাগিব আপোনালোকে এখন স্ট্ৰেটেজি আৰু টাইম টেবলৰ ডিফাৰেন্সটো হৈছে টাইম টেবলত আপোনালোকে ডেইলি কিমান ঘণ্টা পঢ়িব, কেনেকৈ পঢ়িব হেতু, আৰু স্ট্ৰেটেজি হৈছে যে আপোনালোকৰ গোটেই যেটো ৰোড মেপ, গোটেই প্ল্যানটো যে মই 1 বছৰ পঢ়িম বা মই 6 মাহ পঢ়িম আৰু মই একিটা মাহত এখিনি পেপাৰ মই কমপ্লিট কৰি যাম বা মই এখিনি পোৰশনস মই পঢ়ি যাম, সেই যেটো ৰোড মেপ হয় সেইটোকে মই স্ট্ৰেটেজি বুলি কৈছো. গতিকে সেই স্ট্ৰেটেজিটো আপোনালোকে এটা ৰোড মেপ তৈয়াৰী কৰিব লাগিব. তাৰ মানে আপোনালোকে এনেকুৱাকে ল'ব লাগিব যে আগষ্টৰ মাহটোত আমি এখিনি পঢ়িম, সেপ্টেম্বৰ মাহটোত একিটা পঢ়ি শেষ কৰিম, অক্টোবৰ মাহটোত বোলে সিপিসি পঢ়িলো শেষ কৰি দিলো. ঠিক তেনেকে আপোনালোকে এটা নিজৰ নিৰ্দিষ্ট ৰোড মেপলৈ আহিব লাগিব. এটা নিজৰ নিৰ্দিষ্ট এটা 1 ইয়াৰ প্ল্যান, এটা স্ট্ৰেটেজি থাকিব লাগিব. ফোৰ্থ পইণ্টটো আহোঁ যে আপোনালোকে ফোৰ্থ পইণ্ট কিহত ফোকাস কৰিব লাগিব. সেই ফোকাসটো হৈছে যে মেইনছৰ আনসাৰ ৰাইটিং. গতিকে আপোনালোকে ফোকাস কৰিব লাগিব আপোনালোকৰ আনসাৰ ৰাইটিংৰ ওপৰত. মই সদায়ে কওঁ যেতিয়া আমি এলএলবি পঢ়ি থাকো তেতিয়া আমি যেনেকৈ আনসাৰ ফ্ৰেম কৰো, কিন্তু তাৰ পিছত জুডিশিয়াল সাৰ্ভিসৰ বাবে যেতিয়া আমি প্ৰিপাৰেচন কৰো তাৰ আনসাৰ ফ্ৰেমিংটো একেবাৰে বেলেগ. আমি এলএলবি পঢ়াত যেনেকৈ আনসাৰ ফ্ৰেম কৰিছিলো তাৰ পৰা আজি জুডিশিয়াল সাৰ্ভিসত অলদো টপিকছখিনি সেম কিন্তু আনসাৰ ফ্ৰেমিংটো একেবাৰে বেলেগ হৈ যায়. গতিকে আপোনালোকে প্ৰথমৰ পৰাই
কেনেকৈ আনসাৰ ফ্ৰেম কৰিব শুদ্ধ পদ্ধতি কি হয় কেনেকৈ লিখিলে আপোনালোকৰ আনসাৰছখিনি কম সময় খাব আৰু খুব ভাল মাৰ্কস এটা ক্যাৰি কৰিব বা কেনেকৈ লিখিলে আপোনালোকৰ আনসাৰছখিনি ক্যাপটিভেটিং হ'ব আৰু এক্সামিনাৰে আপোনাক মাৰ্কস দিবলৈ বাধ্য হ'ব সেইবিলাক বস্তুত ফোকাস কৰি আপোনালোকে মেইন ফোকাসটো ৰাখিব যে আমাৰ আনসাৰ ৰাইটিংখিনি কেনে ধৰণে হ'ব লাগে এতিয়া ফিফথ আমাৰ যেটো ফোকাস পইণ্ট হয় হেতু হৈছে যে আপোনালোকৰ প্ৰিলিমছ গতিকে প্ৰিলিমছত বহুত মানুহ এনেকুৱাও আছে যেহেতু সকলোৱে জানে যে এটো এটা ৰিভাৰ্স প্ৰিপাৰেচন হয় আমি মেইনছৰ বাবে প্ৰথমৰ পৰা আমি স্টাৰ্ট কৰিব লাগে তাৰ পিছতে লাহে লাহে প্ৰিলিমছটো স্টাৰ্ট হয় তথাপিও কিন্তু বহুতে প্ৰিলিমছটো পাহৰি যায় হেতু কিমান এটা ইম্পৰ্টেন্স দিয়ে কাৰণ ভাবে যে প্ৰিলিমছ হৈ যাব মেইনছটোহে মেইন গতিকে মেইনছটো পাস কৰিব লাগিব ইমানখিনি লিখিব লাগিব হেহে মেইনছত ইমানে বেছি ফোকাস দিয়ে যে প্ৰিলিমছৰ ফোকাসটো থাকি যায় গতিকে আপোনালোকে এই ভুল নকৰি প্ৰথমৰ পৰাই প্ৰিলিমছলে বুলিও পঢ়ি যাব মানে মেইনছলে বুলি যেতিয়া পঢ়িব প্ৰিলিমছৰ সৰু সৰু পইণ্টছখিনি তেতিয়াই ক্লিয়াৰ কৰি গৈ থাকিব তেতিয়া কি হ'ব প্ৰিলিমছৰ বাবেও আপোনালোকৰ এটা ভাল প্ৰিপাৰেচন হৈ যায় আৰু যেতিয়াবা প্ৰিপাৰেচন কৰিব আপোনালোকে প্ৰত্যেকটো কপি মানে প্ৰত্যেকটো পেপাৰৰ বাবে আপোনালোকে দুখন কপি ল'ব এখন প্ৰিলিমছৰ বাবে এখন আপোনালোকে মেইনছৰ নোট বনাবলৈ বাবে গতিকে আপোনালোকে যদি তেনেকৈ প্ৰিপাৰেচন কৰে আৰু মই এই পাঁচটা পইণ্ট আপোনালোকক ফোকাস পইণ্ট দেখুৱাই দিছো গতিকে এই ফোকাস পইণ্ট কেইটাত যদি আপোনালোকে অকনমান ধৰক সময় দিয়ে বা অকনমান এখিনি গুৰুত্ব দিয়ে তেতিয়া হলে আপোনালোকে সাকসেস পোৱাত আপোনালোকৰ সহায় হ'ব আৰু লগতে আৰু এটা কথা কম যেটো হৈছে মেইন ফোকাস পইণ্ট এই পাঁচটাটো হয়ে বাৰু এই পাঁচটাৰ বাহিৰতো আপোনালোকৰ এটা মেইন ফোকাস পইণ্ট থাকিব হেতু হৈছে যে ইউজ অফ সোশ্যাল মিডিয়া কাৰণ এই পাঁচটা পইণ্ট তেতিয়াহে সাকসেস হ'ব যেতিয়া আপোনালোকে এই ইউজ অফ সোশ্যাল মিডিয়াটো জানিব গতিকে নেক্সট ভিডিওত মই আপোনালোকৰ লগত ইউজ অফ সোশ্যাল মিডিয়া while preparing for AJS ৰ ওপৰত কথা পাতিম আজিৰ ভিডিওটো ইমানে যদিও এটা শৰ্ট ভিডিও কিন্তু এটো বহুত ইম্পৰ্টেন্ট ভিডিও হয় আপোনালোকে কোট ফোকাস কৰিব লাগিব কোট না লাগিব বা ফোকাস পইণ্টত কি কথা মনত ৰাখিব লাগিব হেয়াই লৈ আজি ভিডিওটো যদি ভিডিওটো ভাল পালে তেতিয়া হলে এটা লাইক কৰিব আৰু যি সকলৰ কিবা কোৱেশ্চন থাকে মোক খুদিবলৈ তেতিয়া হলে কমেন্টৰ জৰিয়তে আপোনালোকে খুদিব আজিলৈ আহো নেক্সট এটা ভিডিওত আকৌ লগ পাই আছো নমস্কাৰ